আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ নেক্সট সমান কবিতাটোৰ যিখিনি এক্টিভিটিছ আছে এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে এক্টিভিটিছ নাম্বাৰ 1ত আছে চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। ইয়াতে সঠিক উত্তৰটো বাছনি কৰি কমপ্লিট কৰিবলৈ কৈছে, অৰ্থাৎ সম্পূৰ্ণ কৰিবলৈ কৈছে বাক্যকেইটা। ইয়াতে আছে এ, অৰ্থাৎ প্ৰথমতে দিয়া হৈছে someone came knocking at a, অৰ্থাৎ ইয়াতে খালী ঠাইত দিয়া হৈছে। ইয়াতে খালী ঠাইত বহিব, অৰ্থাৎ ইয়াতে স্মল হ'ব, স্মল ডোৰ। তাৰপৰা ইয়াতে নেক্সট আছে দ্য পয়েট লুকড আউট ইন দ্য ষ্ট্ৰীট, অৰ্থাৎ ইয়াতে খালী ঠাই দিয়া হৈছে নাইট। তাৰপৰা ইয়াতে খালী ঠাইত হ'ব ডাৰ্ক নাইট, অৰ্থাৎ ইয়াতে ডাৰ্ক আমি ব্ৰেকেটৰ পৰা আনি ইয়াতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। তাৰপৰা ইয়াতে নেক্সট আছে অনলি দ্য বিজি বেটেল ৱাজ টেপিং ইন দ্য ৱাল, অৰ্থাৎ ইয়াতে আমি ব্ৰেকেটৰ পৰা বিজি শব্দটো আমি আনিব লাগিব। ইয়াতে তেতিয়া আমি এনেধৰণে সম্পূৰ্ণ কৰিব পাৰোঁ। তাৰপৰা নেক্সট আছে দ্য পয়েট লিচেণ্ড এণ্ড ডেছ, অৰ্থাৎ ইয়াতে খালী ঠাই দিয়া হৈছে। ইয়াতে খালী ঠাইত অ'পেন শব্দটো আমি বহাব লাগিব। দ্য ডোৰ, ইয়াতে সম্পূৰ্ণ বাক্যটো হ'ব দ্য পয়েট লিচেণ্ড এণ্ড অ'পেন দ্য ডোৰ, অৰ্থাৎ কবিয়ে শুনিলে আৰু দৰ্জাখন খুলিলে, যিহেতু এইটো আমাৰ অসমীয়া অৰ্থটো হ'ব। তাৰপৰা ইয়াতে এই অৰ্থটো হ'ব, প্ৰথম অৰ্থটো হৈছে someone came knocking at small door, কোনোবা আহিছে আৰু দৰ্জাত টুকুৰিয়াইছে বা সৰু দৰ্জাখনত টুকুৰিয়াইছে।